ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং এই মুহূৰ্তত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ২৬ত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাই পেলাব কংগ্ৰেছে ইতিমধ্যে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তান লিংক ফাদিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পাকিস্তান লিংক ফাদিল হোৱাৰ পিছত ৰাইজে কংগ্ৰেছক বিশ্বাসত ল'ব পৰা নাই আস্থাত ল'ব পৰা নাই আৰু জনতা জনাৰ্দনে ২৬ত সেইভাৱে পুনৰ এনডিএৰ চৰকাৰ কৰিব বিজেপিৰ চৰকাৰ গঠন কৰিব হাদিছা জনাইছে বহুত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য ৰাজ্যত পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগৰ খবৰে বহুত ২৬ত বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাই পেলাব কংগ্ৰেছে এক প্ৰকাৰে নিশ্চিহ্ন নোহোৱা হৈ পৰিব কংগ্ৰেছ ২৬ত বিৰোধী দল নাথাকিব পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিৰোধী দলৰ মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছ দলে অসমত জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব এনডিএ চৰকাৰ হ'ব পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ'ব অসমত চৰকাৰৰ উন্নয়নমূলক কামৰ বাবে জনতা জনাৰ্দন বিজেপিৰ পক্ষত আছে আৰু কংগ্ৰেছ একেবাৰে নোহোৱা হৈ যাব অসমৰ পৰা বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাই পেলাব কংগ্ৰেছ দলে আগৰ মন্তব্য পুনৰ মুখ্যমন্ত্ৰী হিচাপে ৰাইজে নিৰ্বাচিত কৰিব হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ইতিমধ্যে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল কৰিছে আৰু পাকিস্তান লিংক ফাদিল কৰাৰ পিছত ৰাইজে ভাল পোৱা নাই দেশ বিৰোধী শক্তিৰ সৈতে থকা সম্পৰ্কৰ বাবে ৰাজ্যে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছক সকলো জনাৰ পাছত ৰাইজে ভাল পোৱা নাই কংগ্ৰেছক আৰু সেইবাবেই পুনৰ বিজেপিৰ চৰকাৰ স্থাপন কৰিব ৰাইজে কংগ্ৰেছৰ ভিতৰ চোৰাৰ কন্দলে দলটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছক আশ্বাসত ল'ব নোৱাৰে কেতিয়াও জনতাই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ২৬ত বিৰোধী দলৰ মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছে বিৰোধী দল নাথাকিব বিৰোধী দলৰ যি মৰ্যাদা এতিয়া আছে কংগ্ৰেছৰ সেই মৰ্যাদাও হেৰুৱাই পেলাব কংগ্ৰেছ দলটোৱে অসমত জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব বিৰোধী দলৰ মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল কৰিছে গৌৰৱ গগৈয়ে 10টা দিন পাকিস্তানত আছিলে 10টা দিন ক'ত গৈছিলে কি কৰিছিলে সকলোবিলাক ফাদিল কৰিছে যদি পাকিস্তানৰ লগত সম্পৰ্ক নাথাকে পাকিস্তানী যদি এজেণ্ট নহয় পাকিস্তান চৰকাৰে যদি সহায় নকৰে তেনেহ'লে পাকিস্তানত বিভিন্ন ঠাইত ঘূৰি ফুৰাটো কেতিয়াও সম্ভৱ নহয় এজন সাধাৰণ লোকৰ বাবে কেতিয়াও সম্ভৱ নহয় গৌৰৱ গগৈৰ বাবে সম্ভৱ কাৰণ গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্বন্ধ বজাই ৰাখিছে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে আৰু সেইবাবেই সকলোলৈ যাবৰ বাবে পাৰ্মিশ্যন পাইছিলে আৰু এই 10টা দিন পাকিস্তানত কি কৰিছিলে সেই কথা জনাৰ পিছতেই ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছক দেশ বিৰোধী শক্তিৰ সৈতে জড়িত থকা কংগ্ৰেছ দলটোৰ এপিচিচিৰ যি সভাপতি কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈ পাকিস্তান প্ৰীতি গম পোৱাৰ পিছতেই ৰাইজে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছ দলক আৰু পুনৰ সেইবাবে বিজেপি চৰকাৰক বিচাৰিব ৰাইজে আৰু জনতা জনাৰ্দনে পুনৰ অসমত বিজেপিৰ চৰকাৰ স্থাপন কৰিব ২৬ত বিৰোধী দলৰ যি মৰ্যাদা এই মৰ্যাদাও হেৰুৱাই পেলাব কংগ্ৰেছ দলে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে ২৬ত বিৰোধী দলৰ যি মৰ্যাদা এই মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছ দলে পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজে বিজেপি চৰকাৰ স্থাপন কৰিব চৰকাৰৰ যে উন্নয়নমূলক কাম আছে উন্নয়নমূলক কামৰ বাবে জনতা জনাৰ্দনে ইতিমধ্যে বিজেপিৰ পক্ষত আছে আৰু বিৰোধী দলৰ মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছ এক প্ৰকাৰে নোহোৱা হৈ পৰিব ৰাজ্যত গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল কৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে আৰু দেশ বিৰোধী শক্তিৰ সৈতে জড়িত থকা কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে দেশ বিৰোধী শক্তিৰ সৈতে যিহেতু জড়িত আছে আৰু সেই দলটোক সেইবাবে প্ৰত্যাখ্যান কৰিছে অসমীয়া ৰাইজে সকলো জনাৰ পাছত ৰাইজে ভাল পোৱা নাই কংগ্ৰেছ দলক কংগ্ৰেছৰ ভিতৰ চোৰাত ইতিমধ্যে কন্দলৰ সৃষ্টি হৈছে আৰু সেই কন্দলেই দলটোক ধ্বংসৰ মুখলৈ ঠেলি দিব কংগ্ৰেছ এক প্ৰকাৰে নোহোৱা হৈ পৰিব ৰাজনীতিত ৰাজ্যৰ ৰাজনীতিত নোহোৱা হৈ পৰিব কংগ্ৰেছ দল বিৰোধী দলৰ মৰ্যাদা হেৰুৱাই পেলাব কংগ্ৰেছে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই
পুনৰবাৰ জনাইছোঁ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বিৰোধী দলৰ মৰ্যাদা কংগ্ৰেছে হেৰুৱাই পেলাব। কংগ্ৰেছক ইতিমধ্যেই অন্তৰৰ পৰা বিদায় দিছে অসমবাসীয়ে। পুনৰ বিজেপিৰ যি উন্নয়নমূলক কাম কাজ আছে সেই কাম কাজত ৰাইজে সন্তুষ্ট হৈছে। আৰু সেই উন্নয়নমূলক ধাৰাৰ সৈতে উন্নয়নমূলক ঢৌৰ সৈতে ৰাইজে একেলগে আগুৱাই যাবৰ বাবে পুনৰ NDAৰ চৰকাৰ গঠন কৰিব, বিজেপিৰ চৰকাৰ অসমত গঠন কৰিব, বিজেপি চৰকাৰ ৰাইজে স্থাপন কৰিব আৰু মুখ্যমন্ত্ৰীৰ আসনত বহাব পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনতা জনাৰ্দনে বিজেপি চৰকাৰ স্থাপন কৰিব, ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই ভাবোঁ যে অহা নিৰ্বাচনত যেতিয়া আকৌ নিৰ্বাচন হ'ব, ৰাইজে জনতা জনাৰ্দনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, অহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। মানে তেনেকুৱা পৰ্যায়ত গুচি যাব কংগ্ৰেছ ইতিমধ্যেতো গৈছে, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন। গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? নাই পোৱা। ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? নাই পোৱা। আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতযোৰ কৰি সুধিছোঁ, এই ফেচিলিটিছখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিছ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাম। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ অহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। গতিকে এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। মই ভাবোঁ যে অহা নিৰ্বাচনত যেতিয়া আকৌ নিৰ্বাচন হ'ব, ৰাইজে জনতা জনাৰ্দনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, অহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। মানে তেনেকুৱা পৰ্যায়ত গুচি যাব কংগ্ৰেছ ইতিমধ্যেতো গৈছে, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন। গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? নাই পোৱা। ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? নাই পোৱা। আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতযোৰ কৰি সুধিছোঁ, এই ফেচিলিটিছখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিছ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাম। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ অহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। গতিকে এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। মই ভাবোঁ যে অহা নিৰ্বাচনত যেতিয়া আকৌ নিৰ্বাচন হ'ব, ৰাইজে জনতা জনাৰ্দনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, অহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। মানে তেনেকুৱা পৰ্যায়ত গুচি যাব কংগ্ৰেছ ইতিমধ্যেতো গৈছে, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন। গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? নাই পোৱা। ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? নাই পোৱা। আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতযোৰ কৰি সুধিছোঁ, এই ফেচিলিটিছখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিছ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাম। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ অহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। গতিকে এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। মই ভাবোঁ যে অহা নিৰ্বাচনত যেতিয়া আকৌ নিৰ্বাচন হ'ব, ৰাইজে জনতা জনাৰ্দনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ